প্ৰিয় শিক্ষাৰ্থী বন্ধুসকল তোমালোকে ভিডিওটোৰ থাম্বনেইল দেখি গম পাইছা চাগে এই ভিডিওটো তোমালোকৰ কাৰণে কিমান ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ সমূহীয়া পৰীক্ষাত প্ৰায় আহি থকা এমসিকিউ কোৱেশ্চনখিনি আমি তোমালোকৰ কাৰণে সংগ্ৰহ কৰি গোটাইছো এইখিনি এমসিকিউৰ পৰা তোমালোকৰ পৰীক্ষাত 90% কোৱেশ্চন অহাৰ সম্ভাৱনা আছে আমি ইয়াৰ আগতে অসমীয়া বিষয়ৰ যি প্ৰশ্ন উত্তৰ আগবঢ়াইছিলো তোমালোকৰ কাৰণে সেইখিনি কমেন্টত বহুত অনুৰোধ পাইছিলো যে সোশ্যাল সায়েন্সৰ এমসিকিউ বনাব লাগে সেইকাৰণে সোশ্যাল সায়েন্সৰ এমসিকিউ বনাইছো আৰু থিওৰি কোৱেশ্চন আনসাৰ লাগে যদিও তোমালোকৰ এই ভিডিওটোৰ শেষত আৰু ডেসক্ৰিপচন লিংকত থিওৰি ভিডিওটো লিংক কৰা আছে তোমালোকে হেতু চাই ল'ব পাৰিবা তেন্তে আহা আমি ভিডিওটো আৰম্ভ কৰো লেটস গেট ষ্টাৰ্ট আমি ভিডিওটো চাৰিটা পাৰ্টত বিভক্ত কৰিছো সেই চাৰিটা পাৰ্ট হৈছে ইতিহাস ভূগোল ৰাজনীতি বিজ্ঞান অৰ্থনীতি বিজ্ঞান আহাচোন ইতিহাসৰ কি কি এমসিকিউ পৰীক্ষাত আহিব চাও কোৱেশ্চন নাম্বাৰ 1 ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া গঠন হৈছিল চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচন হৈছে অপচন গ 1600 চনত নেক্সট কোৱেশ্চন ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰধান উদ্দেশ্য কি আছিল উত্তৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰধান উদ্দেশ্য আছিল বেহা বেপাৰ নেক্সট কোৱেশ্চন সিপাহী বিদ্ৰোহ কিমান চনত হৈছিল উত্তৰ সিপাহী বিদ্ৰোহ 1857 চনত হৈছিল নেক্সট কোৱেশ্চন কনষ্টান্টিনোপল তুৰ্কীসকলে কেতিয়া দখল কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ 1453 খ্ৰীষ্টাব্দত নেক্সট কোৱেশ্চন ভাস্কো দা গামাই নতুন জলপথ আৱিষ্কাৰ কৰিছিল চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচন হৈছে 1498 খ্ৰীষ্টাব্দত 1611 খ্ৰীষ্টাব্দত কোন ঠাইত বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন ঘ মছলিপট্টমত নেক্সট কোৱেশ্চন কলকাতাৰ ফৰ্ট উইলিয়াম বাণিজ্য কেন্দ্ৰ স্থাপন হৈছিল শুদ্ধ অপচনটো হৈছে 1760 চনত নেক্সট কোৱেশ্চন পলাচিৰ যুদ্ধ কিমান চনত হৈছিল চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচন হৈছে 1757 চনত কোৱেশ্চন পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনক কেইটা ভাগত ভগাব পাৰি উত্তৰ দুটা ভাগত ভগাব পাৰি সেই ভাগ দুটা হৈছে ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনকাল আৰু আনটো ভাগ হৈছে ব্ৰিটিছ গভৰ্ণমেণ্টৰ শাসনকাল ইয়াৰ পিছত আছে ভাৰতৰ প্ৰথমটো স্বাধীনতা সংগ্ৰাম উত্তৰ ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰাম 1857 চনৰ সংগ্ৰাম অৰ্থাৎ সিপাহী বিদ্ৰোহ পলাচিৰ যুদ্ধত বংগৰ নবাব কোন আছিল এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচন হৈছে অপচন ক নবাব সিৰাজউদ্দৌলা নেক্সট কোৱেশ্চন ইউৰোপত কেতিয়া নৱজাগৰণৰ সূচনা হৈছিল উত্তৰ অপচন ক ষষ্ঠদশ শতিকাত কোৱেশ্চন ভাৰতত আধুনিক শিক্ষাৰ অনুষ্ঠান প্ৰথমে গঢ়ি উঠে চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচন হৈছে অপচন ঘ বংগদেশত পশ্চিমীয়া শিক্ষাৰ প্ৰৱৰ্তনৰ পৰামৰ্শ আগবঢ়াইছিল চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচন হৈছে অপচন খ লৰ্ড মেকলে উদৰ প্ৰেৰণ পত্ৰ কিমান চনত প্ৰকাশ পাইছিল শুদ্ধ উত্তৰটো হৈছে ক 1854 চনত সাৰে জাহাঁ সে আচ্ছা হিন্দুস্তান হামাৰা গীতৰ ৰচয়িতা হল শুদ্ধ উত্তৰ হৈছে অপচন খ ইকবাল ইয়াৰ পিছৰ প্ৰশ্ন উদৰ প্ৰেৰণ পত্ৰক আন কি নামেৰে জনা যায় উত্তৰ শিক্ষা সংস্কাৰ আঁচনি নামেৰে জনা যায় আনন্দমঠ উপন্যাসখনৰ ৰচয়িতা হল চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচন হৈছে বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় নেক্সট কোৱেশ্চন গ্ৰেণ্ড ট্ৰাংক ৰুট কিমান চনত নিৰ্মাণ কৰা হৈছিল শুদ্ধ অপচন অপচন গ 1839 চনত মুৱামৰীয়া শব্দটো কোনটো শব্দৰ পৰা উৎপত্তি হৈছে উত্তৰ মুৱামৰীয়া শব্দটো অপচন ক মায়ামৰা শব্দৰ পৰা উৎপত্তি হৈছে নেক্সট কোৱেশ্চন লক্ষ্মী সিংহৰ দিনত কোনটো বিদ্ৰোহ হৈছিল শুদ্ধ অপচনটো হৈছে অপচন ঘ মুৱামৰীয়া বিদ্ৰোহ শিক্ষাৰ্থীসকল তোমালোকৰ অন্য বিষয়ৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰৰ যদি প্ৰয়োজন হয় আমাৰ এই চেনেলত সকলো বিষয়ৰে সকলো পাঠৰে পাঠভিত্তিক প্ৰশ্ন উত্তৰ দিয়া আছে তোমালোকে সেই ভিডিঅ'বোৰ চাই লৈ পৰীক্ষাৰ কাৰণে সাজু হ'ব পাৰিবা আহা পৰৱৰ্তী পৰ্যায়লৈ আগবাঢ়ো মুৱামৰীয়া বিদ্ৰোহ কিমান বছৰ জুৰি আছিল উত্তৰ 35 বছৰ মুৱামৰীয়া বিদ্ৰোহ কাৰ দিনত সমাপ্তি ঘটিছিল উত্তৰ স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত নেক্সট কোৱেশ্চন স্বৰ্গদেউ বুলি কোৱা প্ৰথা কাৰ দিনত আৰম্ভ হৈছিল শুদ্ধ অপচনটো হৈছে অপচন ঘ চুহুংমুঙৰ দিনত ইয়াৰ পিছৰ প্ৰশ্ন ভগা ৰজা কোন আছিল শুদ্ধ অপচন অপচন খ চুৰুম্ফা নেক্সট কোৱেশ্চন অসমত ইংৰাজৰ প্ৰথম আগমন কোন চনত হৈছিল উত্তৰ 1792 চনত ইয়াৰ পিছত আছে অসমত ইংৰাজৰ আগমন কোনজন স্বৰ্গদেউৰ আমন্ত্ৰণত হৈছিল
শুদ্ধ অপশনটো হৈছে অপশন ঘ স্বৰ্গদেউ গৌৰীনাথ সিংহ নেক্সট কুৱেশ্যন 1793 চনৰ 8 ফেব্ৰুৱাৰীত কাৰ কাৰ মাজত চুক্তি হৈছিল উত্তৰ অপশন ক গৌৰীনাথ সিংহ আৰু কেপ্টেইন ৱেলছৰ মাজত নেক্সট কুৱেশ্যন 1793 চনৰ বাণিজ্যিক চুক্তিৰ শৰ্ত কেইটা আছিল শুদ্ধ উত্তৰটো হৈছে অপশন ক 5টা এবাৰ আমি আহিছো পাৰ্ট 2 ভূগোলৰ এমসিকিউ শিতানলৈ ফাৰ্ষ্ট কুৱেশ্যন হিমযুগত পৃথিৱীৰ উপৰিভাগ কিহেৰে ঢাকি ৰাখিছিল শুদ্ধ উত্তৰ অপশন গ তুষাৰে ইয়াৰ পিছৰ প্ৰশ্ন নদীৰ পানীৰ এটা উৎস হৈছে শুদ্ধ অপশনটো হৈছে অপশন গ বৰষুণৰ পানী নেক্সট কুৱেশ্যন নদীৰ কাৰ্যক কেইটা ভাগত ভাগ কৰিব পাৰি উত্তৰ অপশন গ তিনিটা ভাগত ভাগ কৰিব পাৰি নেক্সট কুৱেশ্যন পৃথিৱীৰ উপৰিভাগ কিমান শতাংশ পানীৰে আগুৰা উত্তৰ অপশন ক 71% নেক্সট কুৱেশ্যন পৃথিৱীৰ উপৰিভাগ কিহেৰে পৰিপূৰ্ণ চাৰিটা অপশনৰ ভিতৰত শুদ্ধ অপশন ঘ মহাদেশ আৰু মহাসাগৰে পৰিপূৰ্ণ নেক্সট কুৱেশ্যন ভূপৃষ্ঠৰ বাহ্যিক কাৰকবোৰে মূলতঃ ক'ৰ পৰা ক্ৰিয়া কৰে ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন খ বাহিৰৰ পৰা নিম্নলিখিত কোনটো বাহ্যিক কাৰক শুদ্ধ অপশনটো হৈছে অপশন ক বৰষুণ তলৰ কোনটো অসমৰ নদীৰ এটা কাৰ্য শুদ্ধ অপশনটো হৈছে অপশন ক খনন উচ্চভূমি অঞ্চলত নদীৰ গতিবেগ শুদ্ধ অপশন হৈছে অপশন ঘ প্ৰবল ইয়াৰ পিছৰ প্ৰশ্ন পৃথিৱী পৃষ্ঠৰ পৰা কিমান কিলোমিটাৰ পৰ্যন্ত বায়ুমণ্ডল বিস্তৃত শুদ্ধ উত্তৰটো হৈছে অপশন খ 10000 কিলোমিটাৰ নেক্সট কুৱেশ্যন অস্মমণ্ডল বুলিলে কি বুজা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মাটি আৰু পানী শতকৰা হিচাপত বায়ুমণ্ডলত নাইট্ৰজেনৰ পৰিমাণ কিমান শুদ্ধ উত্তৰটো অপশন ঘ 78.08% নাইট্ৰজেনৰ ৰাসায়নিক সংকেত কি উত্তৰ অপশন খ N2 শতকৰা হিচাপত বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ কিমান শুদ্ধ অপশনটো হৈছে অপশন ক 20.94% নেক্সট কুৱেশ্যন বায়ুমণ্ডলত থকা সৰ্বাধিক পৰিমাণৰ গেছটোৰ নাম কি উত্তৰ অপশন গ নাইট্ৰজেন পৃথিৱীত জীৱ-জন্তু তথা উদ্ভিদ জীয়াই থকাৰ প্ৰয়োজনীয় উষ্ণতা হৈছে শুদ্ধ অপশন হৈছে ক 15 ডিগ্ৰী সেন্টিগ্ৰেড ইয়াৰ পিছৰ প্ৰশ্ন বায়ুমণ্ডলৰ কোনটো গেছে জীৱ জগতক বিপদৰ পৰা ৰক্ষা কৰে উত্তৰ অপশন খ অজন স্তৰে ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ পৰা প্ৰায় কমেন্ট আহি থাকে যে স্যাৰ কোনটো ডিস্ট্ৰিক্টৰ অমুক ডিস্ট্ৰিক্টৰ কমন পৰিবনে নপৰে তমুক ডিস্ট্ৰিক্টৰ কমন পৰিবনে নপৰে সকলোবিলাক ডিস্ট্ৰিক্টৰ প্ৰশ্ন উত্তৰবিলাক কালেকচন কৰি লৈ পেলাই তাৰ পৰা বাছি বাছি প্ৰশ্নবিলাক সংগ্ৰহ কৰিছো সেই কাৰণে তোমালোকে এইখিনি পঢ়ি যাবা ইয়াৰ পৰাই পৰীক্ষাত প্ৰশ্ন আহিব ঠিক আছে নেক্সট কোৱেশ্চন আণবিক ভৰ অনুসৰি বায়ুমণ্ডলৰ তৰপ কেইটা উত্তৰ অপশন গ 4টা ভূপৃষ্ঠত লাগি থকা বায়ুমণ্ডলৰ স্তৰ কোনটো উত্তৰ ট্ৰপোস্ফিয়াৰ এবাৰ আমি আহিছো ৰাজনীতি বিজ্ঞান খণ্ডলৈ ৰাজনীতি বিজ্ঞান খণ্ডৰ প্ৰথম প্ৰশ্নটো হৈছে যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি চাৰিটা অপশনৰ ভিতৰত শুদ্ধ উত্তৰ অপশন ঘ উমেশ চন্দ্ৰ বেনাৰ্জী এটো প্ৰায় পৰীক্ষাত আহি থাকে মনত ৰাখিবা নেক্সট কোৱেশ্চন অসম গণ পৰিষদ দলটো কোনখন ৰাজ্যৰ শুদ্ধ অপশনটো হৈছে অপশন ক অসমৰ অসম গণ পৰিষদ দলটো অসমৰ প্ৰথমটো আঞ্চলিক দল এই দলটোক চমুকৈ এজিপি বুলিও কোৱা হয় নেক্সট কোৱেশ্চন ভাৰতবৰ্ষৰ সৰ্বপ্ৰথম ৰাজনৈতিক দল কি চাৰিটা অপশনৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশন গ ভাৰতীয় জাতীয় কংগ্ৰেছ ভাৰতৰ জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল শুদ্ধ উত্তৰ হৈছে অপশন ক 1885 চনত নেক্সট কোৱেশ্চন আমাৰ প্ৰধানমন্ত্ৰীক লৈ কথা হৈছে যে নৰেন্দ্ৰ মোদী কোন চনত প্ৰধানমন্ত্ৰীৰ আসনত বহে চাৰিটা অপশনৰ ভিতৰত শুদ্ধ অপশন হৈছে অপশন খ 2014 চনত ভাৰতৰ প্ৰথমটো আঞ্চলিক ৰাজনৈতিক দল কি ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন ঘ ডিএমকে কাৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে জন্ম লাভ কৰিছিল চাৰিটা অপশনৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশন গ এলেন অক্টেভিয়ান হিউম তেওঁক এও হিউম বুলিও জনা যায় ইউপিএৰ ফুল ফৰ্ম হল চাৰিটা অপশনৰ ভিতৰত শুদ্ধ অপশন হৈছে অপশন খ ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স নেক্সট কোৱেশ্চন ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল চাৰিটা অপশনৰ ভিতৰত শুদ্ধ অপশন হৈছে অপশন খ 1952 চনত ইয়াৰ পিছৰ প্ৰশ্ন কোনখন দেশত বিৰোধী দলৰ ভূমিকা যথেষ্ট
শুদ্ধ উত্তৰ হৈছে অপচন খ ইংলেণ্ডত তলৰ কোনখন সাম্যবাদী ৰাষ্ট্ৰ অৰ্থাৎ তলৰ কোনখন কমিউনিষ্ট কান্ট্ৰি চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচন হৈছে অপচন খ চীন এতিয়া অৰ্থবিজ্ঞানৰ প্ৰশ্ন উত্তৰলৈ আগবাঢ়িছো ফাৰ্ষ্ট কোৱেশ্চন তলৰ কোনজন অৰ্থনীতিবিদ শুদ্ধ অপচনটো হৈছে অপচন খ আডাম স্মিথ ইয়াৰ পিছৰ প্ৰশ্ন অৰ্থনীতি বিজ্ঞানৰ পিতৃস্বৰূপ বুলি কাক জনা যায় শুদ্ধ অপচন হৈছে ক আডাম স্মিথক নেক্সট কোৱেশ্চন উৎপাদন বুলিলে কি বুজো ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন ঘ সেৱাৰ সৃষ্টি ইয়াৰ পিছৰ প্ৰশ্ন হৈছে জুনবিল মেলা কোনখন জিলাত বহে শুদ্ধ উত্তৰ হৈছে অপচন গ মৰিগাঁও জিলাৰ জাগিৰোডত জুনবিল মেলা অনুষ্ঠিত হয় অমৰ্ত্য সেনে কি বিষয়ত নোবেল পুৰস্কাৰ লাভ কৰিছিল শুদ্ধ উত্তৰটো হৈছে অপচন খ অৰ্থনীতি বিজ্ঞানত পৃথিৱীৰ বৃহত্তম মহাদেশ এটো আমি সকলোৱে জানো পৃথিৱীৰ বৃহত্তম মহাদেশ হৈছে এছিয়া মহাদেশ নেক্সট কোৱেশ্চন অৰ্থবিজ্ঞান সম্পদৰ বিজ্ঞান ইকনমিক্স ইজ দ্য সায়েন্স অফ ওয়েলথ কথাষাৰৰ বক্তা কোন উত্তৰ অপচন খ আডাম স্মিথ প্ৰিন্সিপল অফ ইকনমিক্স নামৰ গ্ৰন্থখনৰ লিখক কোন শুদ্ধ উত্তৰ হৈছে অপচন খ মাৰ্সেল নেক্সট কোৱেশ্চন তলৰ কোনটো মুক্ত বস্তুৰ উদাহৰণ চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচন হৈছে অপচন ক বৰষুণৰ পানী নেক্সট কোৱেশ্চন কল্যাণ কেই প্ৰকাৰৰ শুদ্ধ অপচন হৈছে কল্যাণ দুই প্ৰকাৰৰ এক নিযুত সমান কিমান শুদ্ধ অপচন হৈছে অপচন ঘ 10 লাখ প্ৰত্যক্ষ বিনিময়ৰ এটা উদাহৰণ হল শুদ্ধ অপচন হৈছে অপচন গ জুনবিল মেলাত এটা বস্তুৰ বিনিময়ত আন এটা বস্তু লোৱা হয় প্ৰিয় ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ সমাজ বিজ্ঞান বিষয়ৰ অতি সম্ভাৱ্য এমচিকিউ এইখিনি ভালকৈ পঢ়ি যাবা ভালকৈ পৰীক্ষাত লিখিবা সকলোলৈকে মোৰ ফালৰ পৰা পৰীক্ষাৰ আন্তৰিক শুভেচ্ছা থাকিল সকলোৱে যাতে ভাল নম্বৰ পাই পৰীক্ষাত পাছ কৰিব পাৰা ধন্যবাদ